তালিবানৰ দেশত জন্ম হৈছিল আৰচি খানৰ। অৱশ্যে শৈশৱতে আৰচিৰ পৰিয়াল ভাৰতলৈ গুচি আহিছিল। সুন্দৰী আৰচি বৰ্তমান দেশৰ নামজ্বলা মডেল। জিমৰ জৰিয়তে আৰচিয়ে গঢ়ি তোলা শক্তিশালী শৰীৰটো প্ৰায়ে ৰেম্পত প্ৰদৰ্শন কৰে। নিপুটল স্তন আৰু কলাফুল দেখুৱাবলৈ লাজেই নকৰে আৰচিয়ে। কিন্তু এইগৰাকী অভিনেত্ৰীয়ে এইবাৰ অনুৰাগীক সুধি খুলিছে কাপোৰ। কিমান খুলিব লাগিব বুলি সুধি তেওঁ খুলি দিছে টপৰ বুটাম। উঠন বুকু ওলাই পৰাৰ পাছত লাজত ৰঙা-চিঙা পৰি গৈছে আৰচি। আফগানিস্তানত জন্মা আৰচিয়ে কেইবাটাও কোম্পানীৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাম কৰি আছে। বলিউডৰ ছেক্স গেডেছেছ হিচাপেও আৰচি জনাজাত। অৱশ্যে আবেদনময়ী হলেও আৰচিয়ে পালন কৰে ইছলামিক নীতি। ৰোজা পালনৰ পৰা আদি কৰি জাকাত প্ৰদানৰো কাম কৰে আৰচিয়ে। তেওঁ প্ৰায়ে সংগীৰ সৈতে উমৰা হজলৈ যায়। পবিত্ৰ মক্কা চহৰত প্ৰতি বছৰে প্ৰৱেশ কৰাটো আৰচিয়ে নিয়মেই কৰি লৈছে। তেওঁক দেখিলে অজস্ৰ অনুৰাগী ব্যাকুল হৈ পৰে। প্ৰায়ে তেনেই চুটি কাপোৰ পৰিধান কৰা আৰচিৰ সৈতে ফটো উঠিবলৈ লৰা-ঢপৰা কৰে অনুৰাগীয়ে। তেওঁলোকক অৱশ্যে আৰচিয়ে বিমুখ নকৰে। সকলোৰে সৈতে সুন্দৰীয়ে ফটোৰ বাবে পোষ্ট দিয়ে। আৰচিয়ে আজি আন্ধেৰীৰ এটা অনুষ্ঠানত ভাগ লৈছিল। তেতিয়া তেওঁ পিন্ধি থকা টপটো খুলি দিবলৈ এগৰাকী অনুৰাগীয়ে আহ্বান জনালে। সেই অনুৰোধ শুনি লাজ লাগি গ'ল আৰচিৰ। কিন্তু কিমান খুলিব লাগিব বুলি আৰচিয়ে লাজকৈ প্ৰশ্ন কৰিলে। তেতিয়া পিন্ধি থকা টপটোৰ বুটাম খুলি বক্ষ প্ৰদেশ উন্মুক্ত কৰিবলৈ আৰচিক অনুৰোধ কৰিলে অচিনাকি অনুৰাগীয়ে। তেওঁৰ পৰাক্ৰমক্ৰমে আৰচিয়ে খুলি দিলে টপৰ বুটাম। অভিনেত্ৰীগৰাকীয়ে অৱশ্যে লগতে ক'লে, মই বেছি খুলি নিদিওঁ, কিন্তু তুমি খুলিবলৈ কোৱা বাবেহে টপৰ বুটাম খুলি দিছো। অনুৰাগীৰ মনৰ আশা পূৰণ কৰি আৰচিয়ে বুটাম খুলি প্ৰদৰ্শন কৰিলে নিপুটল স্তন। তাৰ পাছতে অৱশ্যে আকৌ টপটো ভালদৰে পিন্ধি ললে আৰচিয়ে। ফটো উঠি হোৱাৰ পাছতে তেওঁ বক্ষ প্ৰদেশ ঢাকি ললে। অনুৰাগীৰ প্ৰতি মৰমীয়াল আৰচিয়ে আগতেও এনে অনুৰোধ ৰক্ষা কৰিছে। অৱশ্যে এইটো আৰচিৰ জনপ্ৰিয়তা আহৰণৰ কৌশল বুলি সন্দেহ কৰিছে ফটোগ্ৰাফাৰে। সেইবাবেই ৰাজহুৱা স্থানতেই টপটো খুলি আৰচিয়ে বক্ষ প্ৰদৰ্শন কৰিলে বুলিও তেওঁলোকে মন্তব্য কৰিছে। তালিবানৰ দেশত জন্ম হৈছিল আৰচি খানৰ। অৱশ্যে শৈশৱতে আৰচিৰ পৰিয়াল ভাৰতলৈ গুচি আহিছিল। সুন্দৰী আৰচি বৰ্তমান দেশৰ নামজ্বলা মডেল। জিমৰ জৰিয়তে আৰচিয়ে গঢ়ি তোলা শক্তিশালী শৰীৰটো প্ৰায়ে ৰেম্পত প্ৰদৰ্শন কৰে। নিপুটল স্তন আৰু কলাফুল দেখুৱাবলৈ লাজেই নকৰে আৰচিয়ে। কিন্তু এইগৰাকী অভিনেত্ৰীয়ে এইবাৰ অনুৰাগীক সুধি খুলিছে কাপোৰ। কিমান খুলিব লাগিব বুলি সুধি তেওঁ খুলি দিছে টপৰ বুটাম। উঠন বুকু ওলাই পৰাৰ পাছত লাজত ৰঙা-চিঙা পৰি গৈছে আৰচি। আফগানিস্তানত জন্মা আৰচিয়ে কেইবাটাও কোম্পানীৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাম কৰি আছে। বলিউডৰ ছেক্স গেডেছেছ হিচাপেও আৰচি জনাজাত। অৱশ্যে আবেদনময়ী হলেও আৰচিয়ে পালন কৰে ইছলামিক নীতি। ৰোজা পালনৰ পৰা আদি কৰি জাকাত প্ৰদানৰো কাম কৰে আৰচিয়ে। তেওঁ প্ৰায়ে সংগীৰ সৈতে উমৰা হজলৈ যায়। পবিত্ৰ মক্কা চহৰত প্ৰতি বছৰে প্ৰৱেশ কৰাটো আৰচিয়ে নিয়মেই কৰি লৈছে। তেওঁক দেখিলে অজস্ৰ অনুৰাগী ব্যাকুল হৈ পৰে। প্ৰায়ে তেনেই চুটি কাপোৰ পৰিধান কৰা আৰচিৰ সৈতে ফটো উঠিবলৈ লৰা-ঢপৰা কৰে অনুৰাগীয়ে। তেওঁলোকক অৱশ্যে আৰচিয়ে বিমুখ নকৰে। সকলোৰে সৈতে সুন্দৰীয়ে ফটোৰ বাবে পোষ্ট দিয়ে। আৰচিয়ে আজি আন্ধেৰীৰ এটা অনুষ্ঠানত ভাগ লৈছিল। তেতিয়া তেওঁ পিন্ধি থকা টপটো খুলি দিবলৈ এগৰাকী অনুৰাগীয়ে আহ্বান জনালে। সেই অনুৰোধ শুনি লাজ লাগি গ'ল আৰচিৰ। কিন্তু কিমান খুলিব লাগিব বুলি আৰচিয়ে লাজকৈ প্ৰশ্ন কৰিলে। তেতিয়া পিন্ধি থকা টপটোৰ বুটাম খুলি বক্ষ প্ৰদেশ উন্মুক্ত কৰিবলৈ আৰচিক অনুৰোধ কৰিলে অচিনাকি অনুৰাগীয়ে। তেওঁৰ পৰাক্ৰমক্ৰমে আৰচিয়ে খুলি দিলে টপৰ বুটাম। অভিনেত্ৰীগৰাকীয়ে অৱশ্যে লগতে ক'লে, মই বেছি খুলি নিদিওঁ, কিন্তু তুমি খুলিবলৈ কোৱা বাবেহে টপৰ বুটাম খুলি দিছো। অনুৰাগীৰ মনৰ আশা পূৰণ কৰি আৰচিয়ে বুটাম খুলি প্ৰদৰ্শন কৰিলে নিপুটল স্তন। তাৰ পাছতে অৱশ্যে আকৌ টপটো ভালদৰে পিন্ধি ললে আৰচিয়ে। ফটো উঠি হোৱাৰ পাছতে তেওঁ বক্ষ প্ৰদেশ ঢাকি ললে। অনুৰাগীৰ প্ৰতি মৰমীয়াল আৰচিয়ে আগতেও এনে অনুৰোধ ৰক্ষা কৰিছে। অৱশ্যে এইটো আৰচিৰ জনপ্ৰিয়তা আহৰণৰ কৌশল বুলি সন্দেহ কৰিছে ফটোগ্ৰাফাৰে। সেইবাবেই ৰাজহুৱা স্থানতেই টপটো খুলি আৰচিয়ে বক্ষ প্ৰদৰ্শন কৰিলে বুলিও তেওঁলোকে মন্তব্য কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।